বলিয়া ঐ হলো মই লাঘৰি ঐ কি খুৱাই কৰি দিয় যাদু ও দেখিও ও তোকে ওই নেদেখি ওই থাকিব নোৱাৰো ও দেখায়ো থাকিব পাৰো নৈ পাৰ শুৱনিয়ে মইনা কহুৱা বিদিনা নাচনী শুৱনিয়ে মইনা খোপাৰে গগনা লাগি কৈ ককাল্টি আলাসতে ভাগিবা কোমল কৈ আঙুলি মৰমেৰে বোলাবা ঐ ওলাব ওলাব গৰুখালি জুতি লয়ে মন মালতী পথাৰতে খালে বাও পথাৰতে খালে বাও আলি নোপাহে কাটি বোকা মাতি মই যাওঁ ৰুৱনি সাজতে মন মালতী তোকেনো মই দেখা পাওঁ সদায়ে মই বাটে চাওঁ তাকেনো ভাবি গনি ভাবিনো মই ভাগৰি যাওঁ রয়া রয়া রয় লিখি পড়ি রয়া 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 রয় না যাবি তয়া তরি নয়ে খুটি হলো আদি মৰমবোৰ সলাবি অখায় যাব দৈ তোৰ বিহনে জীৱন তোৱা ধৰুৱা জীৱন তোৱা ধৰুৱা হ'ল
ও ভাতৰে ভতৰি পোৱা মাছৰ লুতৰি ঘনা পেটত লাগে ভোক এই ঘনে পেটত লাগে ভোক এই ফৰিং যেন চেহেৰা হ'লেও সোৱাদ বলিয়া কোনেনো চপাই ল'ব তোকে মোৰেলি পাই পাই নহ'লেও উপায় নাই কিয় আছ কলিজা কিয় আছ কলিজা খাই মনে খনা পুখুৰীত কোনে দিলে জপনা চাপৰি চাপৰি অ মূৰত পনা ধানে দাই গলা অ মূৰত পনা খাৱলি ঐ পৰিলে নদা ঐ চকুতা টোপনি অ মূৰত পনা পেটত পুতনি অ মূৰত পনা তোমাকে দেখিব পনাগে ও মূৰত পনা আছিল বহুত কল্পনা মনে খনা পুখুৰীত কোনে দিলে জপনা কোৱা হে আদোনে নাচিবি ও যা গৈ ঘৰলৈ বাটত নাথাকি কোনোবা কতদুৱে দেখি লাগিলে ঐ বাপেৰক দিব গৈ ক'ত খুব সুন্দৰ আমাৰ বিচাৰক মণ্ডলী উৰুলি ভট্ট নমস্কাৰ বাইদেউ মানুহজনীৰ দৰে নামটো বৰ ধুনীয়া নামটো ধুনীয়া তাতে অৰ্থপূৰ্ণ অসমীয়া সংস্কৃতিৰ প্ৰত্যেকটো আমাৰ পবিত্ৰ অনুষ্ঠানতে উৰুলি আমি ব্যৱহাৰ কৰোঁ হয়নে হয় এতিয়া ধুনীয়া ছোৱালীজনীলৈ মোলৈ সৰু তোমাৰ কাৰণে এটা প্ৰশ্ন আমি যে গামোচাত ৰঙা ফুল দিওঁ ৰঙা ৰংটো ব্যৱহাৰ কৰোঁ গামোচাৰ ফুলত ফুল বাছোতে সেই ৰঙা ৰংটো আমি কিয় ব্যৱহাৰ কৰোঁ গামোচাত আমি বেলেগ ৰঙো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি গামোচাত ৰঙা ৰংটো ফুল বাছোতে কিয় ব্যৱহাৰ কৰোঁ আচলতে ৰঙালী বিহুটো যিহেতু মানে ফূৰ্তি আৰু ৰঙৰ উৎসৱ বুলি কোৱা হয় ৰঙা ৰংটো তেনেকৈ সেইটোৰে প্ৰতীক আৰু উজ্জ্বল হয় খুব মন প্ৰাণ দেহ চবৰে মানে বিহুৰ সময়ত যেনেকৈ ভাল লাগে ৰঙা ৰংটো তেনেকৈয়ে আমাক ভাল লগায় সেইটো কাৰণে ৰঙা ৰংটো ব্যৱহাৰ হয় বুলি মই ভাবোঁ হৈছিলেগৈ কিন্তু অকণমান এটা থাকি গৈছে ৰঙা ৰংটো জনবিশ্বাসৰ মতে উৰ্বৰতাৰ প্ৰতীক বুলি কোৱা হয় আৰু সেইকাৰণে আমাৰ গামোচাখনত আমাৰ বাপুতি সাহোন গামোচাখনত বুটা বাছোতে ৰঙা ৰংটো ব্যৱহাৰ কৰা হয় ধন্যবাদ বাইদেউ এই চেগতে মই মোৰ আৰু মোৰ দলটিৰ ফালৰ পৰা ইয়াত উপস্থিত ৰাইজ লগতে বিচাৰক মণ্ডলীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে ধন্যবাদ জনাইছোঁ ঠিকে আছে মই নাচ ভুল ত্ৰুটিখিনি ক'বলৈ নাযাওঁ এইখিনি আপুনি নিজে নাচিছে যেতিয়া নিজে গম পাইছে বিহুৱাই গম পাইছে মই এটা বেলেগ কথা ভাবিছোঁ আপুনি সুতুলিটো দেখাওকচোন
বজাওক সেইটো বজাই দিলেহে গম পাম মই আপুনি বজোৱাটো হয় নে নহয় হ'ব মই কেলে সুধিলোঁ জানেনে মাটিৰ সুতুলিটো ব্যৱহাৰ কৰিব লাগে সেইটো কৰিছে এইটো ভাল কথা আজিকালি বাঁহৰ সুতুলিও আহিছে নহয় আহিছে নাই আমি সেইটো আমাৰ নিজৰ সংস্কৃতি হয় নাই গতিকে আমি সেইবিলাক কথা অকণমান গুৰুত্ব দিয়াটো ভাল ঠিকে আছে ভুল বেয়া কথাখিনি ভুল শুদ্ধ এইখিনি কথাটো ক'বলৈ নাযাওঁ কিন্তু সুতুলিটো মই ভাল পালোঁ মাটিৰ সুতুলি ব্যৱহাৰ কৰিছে সেইকাৰণে মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ ধন্যবাদ ছাৰ